আমি সুন্দৰ ক্ষণত অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। असम सरकार के सांस्कृतिक मामलों, धेमाजी जिला प्रशासन और नॉर्थ स्टार क्लब के सहयोग से ग्रीष्मकालीन कार्यशाला का समापन। असम सरकार के सांस्कृतिक मामलों के विभाग द्वारा और धेमाजी जिला प्रशासन और नॉर्थ स्टार क्लब जोनाई के सहयोग से 80 नंबर जोनाई विधानसभा क्षेत्र का आधार पर ग्रीष्मकालीन कार्यशाला का समापन जोनाई के मुरकंगसेलेक महाविद्यालय के प्रांगण में किया गया। जोनाई विधानसभा क्षेत्र के आधार पर आयोजित इस 15 दिवसीय कार्यशाला में करीब 50 से अधिक प्रशिक्षुओं को कविता पाठ, भारत रत्न डॉक्टर भूपेन हजारिका के गीत और गीतों पर आधारित नृत्य का प्रशिक्षण दिया गया। समापन के दिन प्रशिक्षुओं ने कविता, डॉक्टर भूपेन हजारिका के गीतों पर आधारित नृत्य और भूपेन हजारिका के गीत प्रस्तुत किए गए। इस अवसर पर प्रशिक्षुओं को असम सरकार की ओर से दिए जाने वाले प्रमाण पत्र भी प्रदान किए गए। समापन समारोह में मिसिंग समुदाय की प्रसिद्ध गायिका नीतम दकश्री के नाम से प्रसिद्ध तारावती मिली बोरी ने दीप प्रज्वलन और उद्घाटन भाषण के साथ शुभारंभ किया गया। कार्यक्रम में धेमाजी जिले के अतिरिक्त आयुक्त तथा जोनाई सहजिला प्रभारी आयुक्त राजीव सोनोवाल, जोनाई वन क्षेत्राधिकारी देवव्रत गोगोई, वरिष्ठ पत्रकार रॉयल पेगो, सेवानिवृत्त शिक्षक प्रदीप कुमार गोगोई, आयोजक पल्लवी हजारिका दले, मुरकंगसेलेक महाविद्यालय के प्रोफेसर हेमंत शर्मा, शंकरदेव विद्यालय के प्राचार्य दीप कलिता, धेमाजी जिला पत्रकार संघ के सचिव गौतम पेगो, जोनाई प्रेस क्लब के सचिव करबी दले, पत्रकार मनोज कुमार प्रजापति, धीराज मिरी, अजय मेदक, महाविद्यालय के छात्र छात्राओं सहित कई गणमान्य व्यक्ति और अभिभावक उपस्थित थे। গতিকে মৰমৰ ইমান দিনে মই পাই অহা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইকেইদিন বৰ মৰম স্নেহৰ মাজেৰে বিশেষকৈ 30জনতকৈ অধিক ছাত্ৰ ছাত্ৰী ইয়াত একেলগে সমবেত হৈ নিজৰ ককাই ভাইৰ দৰে এক আপোন ভাৱেৰে খুব সুন্দৰভাৱেৰে ৱৰ্কশ্বপত তেওঁলোকে অংশগ্ৰহণ কৰিলে। পুনৰ আজিৰ দিনটোৰ পৰা তেওঁলোক আমাৰ মাজত বিশেষকৈ বেলেগ বেলেগ নিজৰ কামত ব্যস্ত হৈ যাব। গতিকে আজি আমি সুন্দৰ ক্ষণত অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াতে আমাৰ ধেমাজিৰ পৰা আহিবলগীয়া আছিলে শতাব্দী বৰা বাইদেউ, সাংস্কৃতিক বিভাগৰ কালচাৰেল অফিচাৰ। গতিকে তেওঁ আজি অসুস্থ হোৱাৰ বাবে আমি এনেকৈ পাতিবলগীয়া হ'ল। তথাপিতো ঠিকেই আছে, আমাৰ যিহেতু জোনাইটো যিসকল গণ্যমান্য ব্যক্তি আছে সকলোকে আমি স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। ইতিমধ্যে চিঠি দিয়া হৈছিল। আমাৰ ইয়াত এইবাৰ কবিতা আবৃত্তি শিকাবলৈ দিয়া হৈছিলে আৰু তাৰ লগে লগে যেতিয়া স্কুল বন্ধ হৈ গ'ল, মই অভিভাৱকসকলৰ লগত যোগাযোগ কৰোঁতে তেখেতসকলে এইবাৰ আমাৰ ইয়াত কবিতা আবৃত্তিৰ উপৰিও এনেকৈ ভূমিকা হ'ব লাগে বা কেনেকৈ ঘোষক হ'ব লাগে তাৰ ওপৰত তেওঁলোকে অকণমান শিকিব বিচাৰিলে। যদি সেই বিষয়টো দিওঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিব বুলি অভিভাৱকে কোৱাৰ কাৰণে দুইটা বিষয় লৈ পেলাই আমি তেনেধৰণে শিকালোঁ। গতিকে এই সুন্দৰ অনুষ্ঠানলৈ সমগ্ৰ জোনাইবাসীৰে নহয় অসমবাসীলৈ এটা বাৰ্তা যাওক যে ছাত্ৰ ছাত্ৰীয়ে অবাবত সময় নকৰাকৈ নিজকে সৎ চিন্তাৰ সৈতে সৎ কৰ্মৰ সৈতে খুব সুন্দৰভাৱে সময়বিলাক অতিবাহিত কৰিলে এইকেইদিন। গতিকে এই সুন্দৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সকলোকে স্বাগতম জনাই আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু নমস্কাৰ। আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধেমাজি জিলাৰ প্ৰশাসনৰ সহযোগত বিধানসভাৰ সমষ্টিত আজি গ্ৰীষ্মকালীন কৰ্মশালাৰ অন্তিমটো দিন। আজি অন্তিমটো দিনত আজি সুদক্ষণত অনুষ্ঠানত আপোনালোক সকলোৰে আমাৰ মাজত একেলগে উপস্থিত পাই আমি সব নথৈ আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। Dr. Bhupen Hazarika was once moved to tears while listening to her. It is now my privilege to invite the students of this workshop to respectfully escort our esteemed Taravati Milibori ma'am to the stage for the ceremonial lamp lighting. আমাৰ কল্যাণ
যি প্ৰশাসনৰ কামত সদায় সমাজৰ ভালৰ বাবে চিন্তা কৰি আহিছে আৰু অহোপৰিৱৰ্ত কৰে কষ্ট কৰে মাজলৈ আহিলে ভাল হ'ব তেখেতৰ এখন খোলা মঞ্চৰ অৱদান জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ গামোচা কৈ শেষ কৰিব নোৱাৰি গতিকে তেখেতৰ আশীৰ্বাদতে চাগৈ ময়ো আজি আপোনালোকৰ আগত এই ষ্টেজত থিয় হ'ব পাৰিছোঁ মই বহুত ধন্য মানিছোঁ মই বহুত সুখী সকলো ৰাইজৰ মৰম পাইছোঁ আৰু আমি কেনেদৰে ডাঙৰ হৈছিলোঁ কেনেকুৱা গাঁৱৰ পৰা মই ওলাইছিলোঁ এনেকুৱা নাটক চাটক বুলি ক'লে হওক নহওক জনাই নজনাই মই আগবাঢ়ি গৈছিলোঁ আজি সেইকাৰণে মই আজি আপোনালোকৰ আগত এয়া ভূপেনদাক আজি মন্ত্ৰী প্ৰজন্ম জ্বলাব পাইছোঁ আৰু বহুত ভাল লাগিছে মোৰ আজিৰ দিনটো মোৰ কাৰণে বহুত ডাঙৰ আজিৰ দিনটো আৰু কাইলৈ নাপামগৈ গতিকে আজি কোন কোন ল'ৰা ছোৱালীবিলাকে ইমান আগ্ৰহত বছৰ আমাৰ জয়মতী আছিলে ন এইবাৰতো কবিতা আবৃত্তি এনেকৈ মানে মই সেই প্ৰথম দিনাটো গৈছিলোঁ ইয়ালৈকে আহিছিলোঁ আকৌ আজি হেৰিয়ে ক'লে কি পল্লৱীয়ে ক'লে বাইদেউ আপুনি আহিবই লাগিব এনেকৈ মই বোলো সেইকাৰণে নাই তুমি চিন্তা কৰিব নালাগে মই আহি যাম বুলি মই আহি আপোনালোকৰ আগত থিয় হৈছোঁ আৰু এতিয়া মই যদি জীয়াই থাকোঁ অহা বছৰো যদি এনেকৈ কৰ্মশালা যদি পাতে মই আহি থাকিম জীয়াই থকালৈকে যেতিয়ালৈকে মোৰ দুইটা ভৰি চলিব তেতিয়ালৈকে মই আপোনালোকৰ আগত এনেকৈ মই থিয় হ'ম আৰু জনা নজনা দুই এষাৰ মই এনেকৈ কওঁ ঠিক আছে ধন্যবাদ সকলোৰে আন্তৰিক শুভেচ্ছা থাকিল ল'ৰা ছোৱালীবিলাকক আমি সকলোৱে ধেমাজি সমষ্টিত আৰু বিভিন্ন সমষ্টিত ধুনীয়া প্ৰশিক্ষণ আৰু ইয়াত আমাৰ সৌৰভী বাইদেৱে এটা ইউনিক এংকাৰিং যিটো কয় এংকাৰিং লগতে কবিতা আবৃত্তি এটা নতুন দিশ আমি পাইছোঁ এইবাৰ এই কথাটো আমি ভবা নাছিলোঁ এই আমাৰ আজি যি কৰ্মশালাৰ অন্তিম দিনত আজি ইয়াত উপস্থিত হৈ মই নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ মাজত বিশেষকৈ আজি খুবেই ভাল লাগিছে আমাৰ মাজত আজি উপস্থিত আছে আমাৰ মিচিং মেলোডি কুইন বুলি কোৱা যায় সৰুতে এবাৰ মনত আছে তেওঁ অল ইণ্ডিয়া ৰেডিঅ' যিটো পাৰফৰ্ম কৰে আমাৰ মাজত তৰাৱতী মিলি বাইদেউ ডাঙৰীয়া আছে আৰু লগতে আমাৰ বিশিষ্ট আমাৰ সমাজৰ লগত বিভিন্ন দিশত জড়িত হৈ থকা আগশাৰীৰ নাগৰিকসকল আছে জোনাই আৰু আমাৰ ইয়াত বিশেষকৈ মানে এই গৰমৰ দিনত ইমান গৰমৰ দিনত বা যিটা বৰষুণ ইমান বাৰিষাৰ সময়টো যে ল'ৰা ছোৱালীখিনিক ইয়াত এই কৰ্মশালালৈ আহিছে যিসকল ল'ৰা ছোৱালীৰ লগতে ল'ৰা ছোৱালীৰ ইয়াত পেৰেণ্টছ কৰিছে গাৰ্জেনবোৰ আছে আমাৰ এই চৰকাৰৰ যি গ্ৰীষ্মকালীন কৰ্মশালা ইয়াত যিটো সফলভাৱে আয়োজন কৰিলে আপোনালোকৰ যি সঁহাৰি তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ মাজত সদায় ইয়াতে আমাক সহায় সহযোগিতা কৰি থাকে সকলো দিশত আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকল ক'লে এনেই মই দাদা বুলি নাপাওঁ সংবাদ মাধ্যমৰ বন্ধুসকল যোনে এই সকলো প্ৰগ্ৰামখিনিক এটা আউটৰিচ দিয়াত সহায় কৰে আৰু তেওঁলোকেও নিজে গঠনাত্মকভাৱে বহুতখিনি জড়িত হৈ থাকে মই যোৱা 3 বছৰ আৰম্ভ কৰিব লৈছোঁ প্ৰথমে আমি আৰম্ভ কৰিব লৈছোঁ আমাৰ গুৰুজনাৰ 12 বছৰ বয়সতে লিখা এটি কবিতাৰ মাজেৰে ইয়াৰ কবিতাৰ আঁৰৰ কাহিনী জানেনে হৰ্ষিতা হয় জানো যেতিয়া 12 বছৰ বয়সলৈকে খেলি ধূলি ভাল পোৱা গুৰুজনাই খেলা ধূলাতে পাৰ কৰিছিল তেতিয়া বুঢ়ী আই খেৰখুটিয়ে শিক্ষা আৰম্ভ কৰিবলৈ মহেন্দ্ৰ কন্দলীৰ টোলত নাম ভৰ্তি কৰি দিছিল তেতিয়া আ কাৰ ই কাৰ শিকাৰ আগতে গুৰুজনাই ক ফলা শিকিয়ে এটি সুন্দৰ কবিতা ৰচনা কৰিলে আমাৰ আজি সৌভাগ্য যে গুৰুজনাৰ এই কবিতা ফাঁকি আবৃত্তি কৰিবলৈ সুবিধা পাইছোঁ আহকচোন আমি কবিতাটিৰ মাজলৈ সোমাই যাওঁ কমল কবিতাটিৰ আবৃত্তি কৰিবলৈ লৈছোঁ কৰতল কমল কমল দল নয়ন ববৰব দহন গহন বন হয়ন নপৰ নপৰ পৰ হতৰ তবময় সবল ভয় ভয় মমহৰ অততয় ধন্যবাদ
কবিতা কোৱাচোন বাৰু ময়ো। এইবাৰ আমি মঞ্চত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষ্ণুৰাভা এতিয়া কিমান ৰাতি আৰু আনটো হৈছে হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ কবিতাটি আবৃত্তি কৰিবলৈ লৈছোঁ। দুয়োটা কবিতাই অসমীয়া সমাজৰ জনজীৱনৰ বলিষ্ঠ প্ৰভাৱ বিস্তাৰ কৰিছে। আহকচোন আমি এই সুন্দৰ কবিতা দুটিৰ মাজলৈ সোমাই যাওঁ। যোগেদি আমি ডক্টৰ ভূপেন হাজৰিকাক গোটেই বছৰ স্মৰণ কৰিছোঁ। তেখেতৰ বিষয়ে আৰু কিবা জানানে? ডক্টৰ ভূপেন হাজৰিকাই আমাৰ অসমীয়া সমাজলৈ বহু অৰিহণা যোগাই থৈ গৈছে। তাৰোপৰিও তেওঁ বিশ্বজুৰি সমাদৃত হৈছে। তেখেত এজন বোলছবি নিৰ্মাতা, সংগীতজ্ঞ আৰু যে কিমান গুণৰ অধিকাৰী। তেখেতৰ কণ্ঠৰ সুন্দৰ সুন্দৰ গীতবোৰ নিশ্চয় তুমি শুনিছা। ডক্টৰ ভূপেন হাজৰিকাৰ আমি সাগৰ সংগমৰ কদনা সাঁতুৰিলো গীতটোৰ পিছতে সৃষ্টিশীল নৃত্যৰ মাজলৈ সোমাই যাওঁ আহকচোন। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত আমাৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছিলে। বিশেষকৈ 15 দিনীয়া এটা কৰ্মশালা আছিলে আৰু স্কুল বন্ধ হোৱাৰ পিছত কম সময়ৰ ভিতৰতে আমি 15 দিনৰ যি কৰ্মশালা শেষ কৰিলোঁ। ইয়াতে দিছিলে আমাৰ কবিতা আবৃত্তি। আমাৰ জোনাইৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ কবিতা আবৃত্তি শিকিলে। অসমৰ বিখ্যাত বিখ্যাত কবিৰ কবিতা আবৃত্তিৰে লগতে শব্দৰ কাপেৰে নিগৰি ওলোৱা সুন্দৰ সুন্দৰ শব্দৰ সৈতে চিনাকি হ'ল। আগে পিছে তাহাঁতে এংকৰিং কৰা নাছিলে, এইবাৰ মঞ্চত এংকৰিং কৰিবলৈও সাহস কৰিলে। সকলোখিনি মিলাই খুব সুন্দৰভাৱেৰে তেওঁলোকে 15 দিনীয়া এটা ৱৰ্কশ্বপ কৰিলে। 40 গৰাকীমান হ'ব বিশেষকৈ, আৰু তাৰে ভিতৰতে এগৰাকী অকণমান অসুখ হ'ল, যেনিবা নাহিলেও আৰু তেনেকৈ 40 গৰাকীমান হ'ব। আমি আৰম্ভ কৰিবলৈ লৈছিলোঁ পুৰণি কবিতাৰ পৰা একেবাৰে নতুন কবিতালৈ, গুৰুজনাৰ কবিতাৰ পৰা শ্ৰী শ্ৰী মাধৱদেৱৰ পৰা একেবাৰে নতুন কবিসকললৈকে আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, তাৰপিছতে আছিলে আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ পৰা আদি কৰি ভাল ভাল অসমৰ বিখ্যাত কবিসকলৰ সৈতে চিনাকি হ'ল। দেৱকান্ত বৰুৱাৰ কবিতা আমি লৈছোঁ। তেনেকৈ আমি সুন্দৰ সুন্দৰ কেইটামান হীৰেণ ভট্টাচাৰ্যৰ কবিতা লৈছোঁ। বচা বচা কবিতাৰে খুব সুন্দৰভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিকিবলৈ সুবিধা পালে। তাৰোপৰি আমাৰ জোনাই পিছপৰা অঞ্চলসমূহৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ তেওঁলোকে এইবাৰ মঞ্চত উঠি এংকৰিং কৰিলে আৰু ভাষা শব্দৰ যিখিনি উচ্চাৰণ তাহাঁতৰ ঠিক নাছিলে, এইবাৰ কিন্তু তেওঁলোকে
খুব সুন্দৰভাৱে শিকিবলৈ সুবিধা পালে আৰু খুব ধুনীয়াকৈ তেওঁলোকে অসমীয়াত কবিতা আবৃত্তি কৰি এংকৰিঙো কৰিব পালে সুবিধা পায় ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ যে তেওঁলোকে অসমীয়া ভাষা সংস্কৃতিৰ অসমৰ ভাষাটোৰ প্ৰতি শ্ৰদ্ধাশীল হওক ইমান ধুনীয়াকৈ তেওঁলোকে এইখিনি কাম কৰিলে দ্বিতীয়বাৰ হয়তো আমাৰ ইয়াত নাটক যদি পৰে পুনৰ নাটকো আমি ছাত্ৰ ছাত্ৰীৰ মাজলৈ আগবঢ়াই লৈ যাম যিয়ে নেকি সুন্দৰ সুন্দৰ মানে নাটকৰ যোগেদি কবিতা আবৃত্তিৰ যোগেদি ভাষাটো সুন্দৰ কৰিব পাৰে আৰু উচ্চাৰণৰ ক্ষেত্ৰত তেওঁলোকে বহুতখিনি সুবিধা পাব এইখিনি কাম কৰিলে হয় ধন্যবাদ